করিমগঞ্জৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লা ইতিমধ্যে কৃপানাথ মাল্লাই বিদ্যানগৰ যি এলপি স্কুল আছে সেই এলপি স্কুলত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে আমি তেওঁৰ কাষলৈ পোনপটীয়াভাৱে যাবলৈ চেষ্টা কৰিম মাল্লা ডাঙৰীয়া ভোটদান ইতিমধ্যে আপুনি সাব্যস্ত কৰিছে কি ক'ব বিচাৰিব এই মুহূৰ্তত ভোট সাব্যস্ত কৰিলোঁ এতিয়া মোৰ ফেমিলিৰ লগত মোৰ ৱাইফ আছিলে মোৰ মাতৃ আছিলে আৰু আমি একেলগে ভোটদান কৰিলোঁ বাকী মানুহ ইয়াত ভোট দি আছে আৰু সব আমাৰ লগতে আছে মোৰ আশীৰ্বাদ মোৰ ওপৰত আছে মানুহৰ আৰু মই জিকিম আপোনাৰ নিজে পঢ়া স্কুল নেকি হয় মই প্ৰাথমিক স্কুল ইয়াতে পঢ়িছিলোঁ ইয়াৰ পৰাই পঢ়ি মই বাকী বেলেগত পঢ়িছোঁ প্ৰাথমিক শিক্ষা ইয়াৰ পৰা লৈছোঁ আৰু 5বাৰ মই ইলেকশ্যন কৰিছোঁ 5বাৰ মোৰ ভোট চেণ্টাৰ এইটোৱে আছিলে আৰু 5বাৰ মই জিকিছোঁ এইবাৰো আশা কৰিছোঁ ইয়াতে ভোট দিলোঁ মই আকৌ জিকিম লাকি চেণ্টাৰ আপোনাৰ হয় মোৰ লাকি চেণ্টাৰ মোৰ দিনটোত কি কাৰ্যসূচী আছে আজি আছে মই অলপ চেণ্টাৰ ঘূৰিম চাম মই ৱাৰ্কাৰ কেনেকৈ কাম কৰি আছে অলপ এই কাৰণে মই যাওঁ প্ৰত্যেকবাৰ এনেকৈ আহোঁ প্ৰত্যেকবাৰ কাৰণ এইটোৱে মোৰ চেণ্টাৰ মোৰ পুৰা ফেমিলি লৈ মই ভোটদান কৰোঁ এইবাৰ কেনেকুৱা ধৰণৰ দেখিছে আপুনিতো ঘূৰি আছে শুনক এইবাৰ যোৱা 19ৰ যি আছিলে তাৰ বহুত বেছি মানুহ এতিয়া মানে ৰেছপন্স কৰিছে এইবাৰ সেইকাৰণে মই কৈছোঁ এইবাৰ 1.5 লাখ ডিফাৰেঞ্চত জিকিম আহিব মাইনৰিটি ভোট পূৰা আহিব 1.5 লাখৰ ওপৰত মাইনৰিটি ভোট পাম মই কণ্টেষ্টটো কাৰ হ'ব AIDF নে কংগ্ৰেছ মানে এতিয়া ক'ব নোৱাৰোঁ AIDFৰ লগত হ'ব পাৰে আজি মৰ্ণিঙত মই খবৰ পালোঁ মানে AIDF বহুত ভোট পাই আছে গতিকে কণ্টেষ্ট AIDFৰ লগত হ'ব পাৰে হয় আগত আছিলে কিন্তু ট্ৰেণ্ড চেঞ্জ হৈছে আজি মই যেনেকৈ মোৰ পুৰা তাৰ ফোন আহি আছে মানুহে কৈ আছে AIDFত বহুত ভোট গৈ আছে সেইকাৰণে মই ভাবোঁ আৰু AIDFৰ এটা চাইলেঞ্চ ভোট আছে এইটো এনে নোলায় এইটো ভোট চেণ্টাৰত ভোট দি দিব AIDF ফেক্টৰ হ'ব এইবাৰ AIDF ছেকেণ্ড পজিশ্যন হৈ যাব মানে কংগ্ৰেছৰ আপুনি কৈছিলে যে ট্ৰেণ্ড এটা আছিল কিয় হৈছে কিয় ডাউন হ'ল ডাউন হৈছে কংগ্ৰেছৰ লগত মানুহ নাই না কংগ্ৰেছৰ লগত মানুহ নাই বদৰুদ্দিন চাহেব আহিছিলে আহি মানুহৰ বহুত মিটিং কৰিলে মই ট্ৰেণ্ড পাইছোঁ এতিয়া AIDFৰ লগত মানুহ গৈ আছে আমি হাইলাকান্দিত দেখিছোঁ আপোনাৰ AIDFৰ অৱস্থা খুব বেয়া মানুহে কৈছে যে AIDF নোহোৱা হৈ গৈছে এনেকুৱা ধৰণৰ কথা কিছুমান আহিছে তাত 3টা MLA আছে আৰু AIDFৰ কৰ্মী আছে কৰ্মীবিলাক চাইলেঞ্চ থাকে এনে হাল্লা নকৰে এই ভোট দি দিব গৈ AIDFত আপুনি আশাবাদী মই আশাবাদী আজি আপুনি এটা বিভিন্ন চেণ্টাৰলৈ যাব নিশ্চয় এতিয়া বেলেগ চেণ্টাৰসমূহলৈ যাব বেলেগ মই হাইলাকান্দি যাম অলপ পিছত মই ওলাই যাম হাইলাকান্দি কৃপানাথ মাল্লাৰ পত্নীও আছে তেওঁৰ লগতে আপুনি ভোটদান সাব্যস্ত কৰিছে কি ক'ব বিচাৰিব আপুনি এই মুহূৰ্তত ভালেই হ'ব মোৰ হাজবেণ্ডে কৈছে যেটো এইটোৱে মই আশাবাদী আছি এইটো ভাল হ'ব বহু ভাল হয় বহু আশা কৰিছে বহু আপুনি এগৰাকী ৰাজনীতিকৰ পত্নী হয় গতিকে ৰাজনীতিৰ খবৰ নিশ্চয় আপুনি ৰাখে কাৰ লগত কণ্টেষ্ট হ'ব বুলি ভাবে আপুনি মোৰ হাজবেণ্ডটো কৈছে এইটো মই এইটোতে সমৰ্থক আছো এইটোই কৃপানাথ মাল্লাৰ পত্নী আৰু মই পুনৰ এবাৰ কম যে কৰিমগঞ্জৰ যি লোকসভা সমষ্টি আছে সেই লোকসভা সমষ্টিটোৰ বৰ্তমানৰ সাংসদ কৃপানাথ মাল্লা কিন্তু SCৰ বাবে সংৰক্ষিত যেতিয়া আছিল তেতিয়া এই সমষ্টিটোৰ পৰা তেওঁ জয় হৈ আহিবলৈ সক্ষম হৈছিল কিন্তু যোৱা ডিলিমিটেশ্যনত যিহেতু এই সমষ্টিটো সংৰক্ষণমুক্ত কৰা হৈছে আৰু সংৰক্ষণমুক্ত কৰা হোৱাৰ পাছত ইয়াৰ যি ৰাজনীতি সেয়া সম্পূৰ্ণ সুকীয়া হৈছে কংগ্ৰেছৰ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীক কংগ্ৰেছে ইয়াৰ পৰা প্ৰক্ষেপ কৰিছে ঠিক একেদৰেই AIDFৰ এগৰাকী প্ৰাৰ্থী আছে চাহাবুল ইছলাম চৌধুৰী আৰু কৃপানাথ মাল্লাই এই মুহূৰ্তত দাবী কৰিছে যে যিখন নিৰ্বাচনী যুঁজ হ'ব সেই নিৰ্বাচনী যুঁজখন AIDFৰ লগতে হ'ব কংগ্ৰেছ নাথাকিব AIDF দ্বিতীয় স্থানত থাকিব বুলি কৃপানাথ মাল্লাই দাবী কৰিছে কিন্তু সমষ্টিটোৰ চুকে কোণে ঘূৰি আমি যি অনুভৱ কৰিছোঁ সেয়া যদিও কিছু সুকীয়া য'ত আমি দেখিছোঁ যে AIDFৰ যি আপোনাৰ প্ৰভাৱ আছিলে সেয়া যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছে কিন্তু তাৰ বিপৰীতে কৃপানাথ মাল্লাই দাবী কৰিছে যে AIDF ফেক্টৰ হ'ব AIDF দ্বিতীয় পজিশ্যনত থাকিব আৰু AIDFে যিহেতু কংগ্ৰেছৰ ভোট কাটিব গতিকে তেওঁ অনায়াসে এই সমষ্টিটোৰ পৰা জয় হৈ আহিব পাৰিব বুলি তেওঁ আশা ব্যক্ত কৰিছে কিন্তু সেয়া EVMত আচলতে তেনেধৰণৰ প্ৰতিচ্ছবি বন্দী হৈছে নে নাই সেয়া জানিবলৈ আমি 4 তাৰিখলৈকে নিশ্চিতভাৱে অপেক্ষা কৰিব লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত